ধন্যবাদ সমগ্ৰ অসমবাসীলৈ মোৰ এই ইউটিউব চেনেলত আপোনালোকে মোক সাপোৰ্ট কৰি আছে এইটো কাৰণত ধন্যবাদ আৰু মই আশা কৰিম আপোনালোকে মোক বেছি বেছি সাপোৰ্ট কৰিব ফলো কৰিব সাবস্ক্ৰাইব কৰিব কথাটো হ'ল কি আজি কেইদিনমানৰ পৰা সোশ্যাল মিডিয়াত আমাৰ সিএম স্যাৰ অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা স্যাৰ তেওঁৰ মুখত এক গৌৰৱ গগৈ পাকিস্তানৰ গৈ কিবা কিবি এইবিলাক শুনা পাই আছো আৰু এইখিনি কথাৰ সঠিক উত্তৰটো 10 ছেপ্টেম্বৰত দিব এইটো কথা কি মানি লোৱা যায় সম্ভৱ নেকি কোনোবাই দোষ কৰিছে কাবাৰ কিবা কথা জানে এটো লগালগ হ'ব লাগে লগালগ ক'ব লাগে 4 মাহ পিছত ইয়াৰ এনসারটো দিব অর্থাৎ উত্তৰটো দিব আপোনালোকে ক'বচোন মোক অলপ কমেন্টত লিখি দিবচোন যে এইটো কথা কেনেকুৱা হ'ব পাৰে যদি জানে তেন্তে স্যার আপনি কি অপেক্ষা কৰি আছে কিয় ৰাইজক হাৰাশাস্তি দি আছে ৰাইজৰ মনটোত কিয় দুখ দি আছে সোনকালে কৈ দিয়ক ৰাইজে ভাল পাব আপোনাক কাৰণ আমি তো বিচাৰো আমাৰ অসমৰ মুখ্যমন্ত্ৰী জিকি যাওক গৌৰৱ গগৈ হাৰি যাওক ৰাইজে কি কয় আপোনালোকে কি কয় ৰাইজ নিশ্চয়কৈ আপোনালোকে বিচাৰে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী জিকি যাওক কোনবাই ভাবিব না যে আমাৰ মুখ্যমন্ত্ৰী হাৰি যাওক কেতিয়াও নহয় সকলে এটোৱে ভাবিব এটোৱে আশা কৰিছে আমাৰ মুখ্যমন্ত্ৰী জিকিব লাগে এই মেচখনত গতিকে মই স্যাৰক অনুৰোধ কৰিম স্যাৰ আপুনি 10 তাৰিখলৈকে ছেপ্টেম্বৰ 10 তাৰিখলৈকে ৰখি থাকিব নালাগে আপুনি সোনকালে আপোনাৰ মুখৰ কথাখিনি উলাই দিয়ক আপুনি যদি উলাই দিয়ে ৰাজ্য বিচাৰ কৰিব না আৰু লাভটো আপোনালোকৰে হ'ব বিজেপিৰে হ'ব কংগ্ৰেছৰ মেনেজমেণ্ট হ'ব আৰু এটা কথা মই কিন্তু ডাইৰেক্টলি কওঁ আমি নিৰপেক্ষ আৰু এই মেচখনত যোনে জিকিব মই তাৰ হৈ থাকিম মই তাৰ লগত থাকিম ধন্যবাদ সকলো অসমবাসীলৈ মই